প্ৰত্যেকজন লয়াৰক মই এটা অনুৰোধ কৰিছোঁ না হাতযোৰ কৰি এই পিশাচকেইটাৰ হয় আপোনালোকে যেন একো কেছ নেখেলে বা তেওঁলোকক বচাবলৈ যেন একো চেষ্টা নকৰে যি ৰায় জাজে দিব আমি যেন চবেই সেই ৰায়টো লওঁ আৰু পিশাচে শাস্তি পাবই লাগিব আৰু আপোনালোকক মই হাতযোৰ কৰিছোঁ যদিও মই আকৌ কৈছোঁ মোৰ ৰাইট নাই আপোনালোকৰ ব্ৰেড এণ্ড বাটাৰ চবৰে নিজৰ প্ৰফেশ্যন থাকে চ' আপোনালোকে প্লিজ এই কোনো যেন আমাৰ অসমৰ লয়াৰে এওঁলোকৰ কেছটো যেন হাতত নলয় এতিয়া মই সেইকাৰণে কৈছোঁ মই একো ৱৰ্ড ক'ব নোৱাৰোঁ কাৰণ মই আই এম হেল্পিং মই এতিয়া SIT হেল্প কৰিব আহিছোঁ মই এতিয়া উইটনেছ দিব আহিছোঁ চ' মই এতিয়া আমাৰ কথা হ'ল কি তেওঁলোকে হেল্প কৰোঁ আৰু আচল তদন্তটো ওলাওক মেইন কালপিট ওলাওক মেইন কজটো ওলাওক আৰু সেইটো কাৰণে ৰখি আছোঁ আৰু মই ভাবোঁ সেইদিনাহে আমি চবে অলপ শান্তি পাম যদিও এই শান্তিৰ জীৱনত নাপাওঁ যিটো হেৰাই গ'লো এইটোতো উভতি নাহে কিন্তু এটলিষ্ট চবৰে মনটো মই ভাবোঁ সেইদিনাহে মানুহৰ মুখত হাঁহি ওলাব যে এটলিষ্ট যিটো সঁচা দোষী তেওঁলোকে দুখ মানে তেওঁলোকক আজি এইটো বস্তু তেওঁলোকক ষ্টেটমেণ্ট দিলে ফাঁচিয়ে দিয়ে যি দিয়ে চাৰা জীৱন এইটো কাৰাগাৰ দিয়ে কিন্তু দিব লাগিব তাৰমানে আৰু সেইটো বিচাৰিছোঁ জুবিনেতো হিচাপ একোৱে নাজানে বিচাৰিছে ডেফিনেটলি এতিয়াতো আজি মই আৰু কোনোবাই আমাৰ মানুহখিনি কৈছে আৰু হিচাপ বিচৰাটোতো এইটো আজিৰ কথা নহয় তাৰমানে জুবিনে যেতিয়া সিদ্ধাৰ্থ এনেকুৱা হ'ল নেকি প্ৰথমতে সিদ্ধাৰ্থ শৰ্মাই মদ খালেও বাধা দিছিল তাৰপিছত বাধা নিদিয়া হ'ল তাৰমানে চক এইখিনি কথা যোন এনি টাইম চক আমিতো মইতো জুবিনক ধৰক এপাৰ্ট ফ্ৰম শ্ব'জখিনি বাহিৰে এই বছৰ বোধে ঘৰত 10 দিনে যাওঁ কাৰণ তাতে মই সদায় কওঁ তোৰ মই ধেমালিকে এটা সদায় কৈছোঁ মই সি যেতিয়া কেতিয়াবা কয় তই নাহৰ বান্ধি দেখা নাই মই তোৰ ঘৰখন তোৰ কুম্ভ মেলাৰ নিচিনা হেৰাই যাম মই ফূৰ্তিৰ কওঁ তাৰমানে ইমান মানুহ থাকে কেতিয়াবা সেইকাৰণে আজি বেছিমান নাই চ' এইখিনি মানুহে মইতো সেইদিনাও কৈছোঁ যে ইমানকৈ তাক লক্ষ্মণ ৰেখাৰ ভিতৰত ভৰাই দিলে তাৰমানে পিছত আমাৰো যাবলৈ দিগদাৰ লগা হ'ল তাৰমানে পিছত দিগদাৰ লগা নহয় মানে ভয় লগা হ'ল কাৰণ মই সদায় কওঁ মোৰ কাৰণে জুবিনৰ ফ্ৰেণ্ডশ্বিপটো মেইন আছিল প্ৰফেশ্যন বজোৱাটো মেইন কেতিয়াও নাছিল মোৰ কাৰণে সি মাদ্ৰাছীয়াৰ কাৰণে মই বজাইছিলোঁ কিন্তু পিছত এনেকুৱা লাগে নিজৰ আমাৰ ভয় হয় যদি বেছি যাওঁ আকৌ সিহঁতে ভাবে পাহাৰতে কথাবোৰ কৈ দিব তাকে পাৰিলে মোকে আঁতৰাই দিব তাৰমানে বেছি মোৰ কথা কৈ এতিয়া যিজন মানুহ এনি টাইম এটা মানুহত থাকে যিমানে যি হওক মাকটোৰ কথা যদি প্ৰত্যেকটো এনি টাইম কৈ থাকে মাইনো চিনো কৰিছে এটা সময়ত সন্দেহ হৈ যাব হয়ে নেকি চ' মই সেইচব বস্তু বাচিবৰ কাৰণে আমি বেছিকেলি মই বুলি নহয় আমাৰ গোটেই মিউজিচিয়ানখিনি মানে আমি পৰাপক্ষত নোযোৱাই হ'ল যেতিয়া আমাক কোনোবা টিম মিটিং হয় মাতে খবৰ দিয়ে সেইকাৰণে ক্ল'জখিনিয়ে জানিব তাতে একদম যিখিনি ক্ল'জ আৰু সেই কথা আমি প্ৰগ্ৰেম কৰিব গ'লেও আমি 1.5 ঘণ্টামান আগত যাওঁ বেলেগকৈ যাওঁ আৰু প্ৰগ্ৰেম শেষ কৰি দেখিছে আপোনালোকে ষ্টেজ লাষ্ট গানটোতে জুবিনক ইমিডিয়েট ষ্টেজৰ পৰা লৈ আহে তাৰপিছতো আমিও চব নিজে নিজে হয় ঘৰত আহোঁ হোটেলত গৈ শুই থাকোঁ চ' ডেফিনেটলি যোনে যি কথা কৈছে সঁচাই ক'ব এতিয়া মিছা কোৱা কথা নহয় এতিয়া কোনো মিছা নামাতে এতিয়া কাৰো কোনো মিছাও নামাতে আৰু মই খালি এটাই অনুৰোধ কৰিছোঁ আৰু প্লিজ য'তে ত'তে কৰি এতিয়া বেলেগ এটা বস্তু লৈ বেলেগ এটা মূৰ নকৰিব শান্তিৰে মানুহ এজন গৈছে তেওঁক য'তে আছে শান্তিত থাকিব দিয়ক এতিয়া এইবোৰ পাৰ্চনেল বস্তু খুচৰি যদি লৈছে আপোনালোকৰ পিছে আহি তাতে ছ'চিয়েল মিডিয়াত কিয় চৰি আছে SIT আগত কওক ন ইমান জানে যদি আপোনালোকে চৰিত্ৰৰ কথাই জানে চ' এইটো এটা মই ভাবোঁ বিৰাট দুখ লগা কথা তাৰমানে আৰু মই ভাবোঁ যোনে কৈছে তেওঁলোকৰ ওচৰৰ মানুহখিনিও তেওঁলোকক এতিয়া কুৱেশ্যন কৰিব লাগে আপুনি ইমান কেনেকৈ জানে আৰু যদি জানে SIT কওক না আপুনি যদি ছ'চাইটি এজন মানুহৰ চৰিত্ৰৰ কথাই যিমান জানিছিল তা আপুনি আৰু বহুত কথা জানিব লাগিব চ' মই ভাবোঁ এইটোৱে কথা বাকী মই ভাবোঁ আমি যেতিয়াই মাতে মই তেতিয়াই হেল্প কৰিম এণ্ড নাও উই আৰ ৰেডি টু হেল্প উই নিড এ ডিচিশ্যন উই নিড এ সলিউশ্যন ডেটছ ইট থেংক ইউ ছ' মাছ